নমস্কাৰ সকলোকে তুমি এইটো ভিডিঅ'ত কি চাব পাৰিবা বা কি শিকিব পাৰিবা এইটো ভিডিঅ'ত তোমালোকে শিকিব পাৰিবা অধ্যায় 4 এক্সাৰসাইজ 4.1 ৰ যিবিলাক প্ৰশ্ন আছে সকলোবিলাক তো আমাৰ প্ৰথম প্ৰশ্নটো কি দিছে তলৰ চতুৰ্ভুজৰ অংকন কৰা তাৰমানে ইয়াত যিবিলাক প্ৰশ্ন আছে গোটেইবিলাকতে চতুৰ্ভুজ আঁকিব লাগিব প্ৰথমটো দিছে চতুৰ্ভুজ ABCD য'ত AB = 4 cm BC = 6 cm CD = 5 cm DA = 5.5 cm আৰু কৰ্ণ AC = 7 cm তো ইয়াত এটা চতুৰ্ভুজ আঁকিব লাগিব য'ত বাহু চাৰিটা দিয়া আছে আৰু কৰ্ণৰ তো এইখিনি আঁকিব লাগিব তো প্ৰথমতে যিবিলাক দৈৰ্ঘ্য দিয়া আছে 4 cm 6 cm 5 cm 5.5 cm আৰু 7 cm এইখিনি স্কেলৰ সহায়ত কাষত আঁকি লবা মই এটা আঁকি লৈছো চাবা তোমালোকে প্ৰথম AB = 4 cm তো 4 cm আঁকি ললো 4 cm তাৰপিছত BC 6 cm BC 6 cm দিয়া আছে 6 cm তাৰপিছত CD 5 cm দিয়া আছে CD 5 cm 5 cm আঁকিলো CD তাৰপিছত DA 5.5 cm 5.5 cm আঁকিব লাগিব 5.5 cm আৰু কৰ্ণ AC = 7 cm AC = 7 cm এই একেলগে বেছি হ'ব কথা মুছিলো তো প্ৰথম আছিল AB AB 4 cm তাৰপিছত আছে BC BC 6 cm CD CD 5 cm DA 5.5 cm আৰু লাষ্ট আছে কৰ্ণ AC AC কৰ্ণ AC 7 cm তো এইখিনি তোমালোকে লিখি লবা কাষত তাৰপিছত আৰম্ভ কৰিম কৰ্ণৰ দ্বাৰা যেহেতু কৰ্ণ দিয়া আছে আৰম্ভণি সদায় কৰ্ণৰ পৰা কৰিবা যদি কৰ্ণ দিয়া থাকে আৰু তোমালোকে এটা কথা জানি ললে ভাল কি মান দিয়া থাকিলে এটা চতুৰ্ভুজ আঁকিব পাৰি তো ইয়াত কিতাপতে দিয়া আছে পৃষ্ঠা নম্বৰ 71 দিয়া আছে পৃষ্ঠা নম্বৰ 71 দিয়া আছে 71 দিয়া আছে যেতিয়া চাৰিওটা বাহু আৰু এডাল কৰ্ণ দিয়া থাকে তেতিয়া এটা চতুৰ্ভুজ আঁকিব পাৰি যেতিয়া দুডাল কৰ্ণ আৰু তিনিটা বাহু দিয়া থাকে তেতিয়াও আঁকিব পাৰি যেতিয়া চাৰিটা বাহু আৰু এটা কোণ দিয়া থাকে তেতিয়াও আঁকিব পাৰি যেতিয়া দুটা সন্নিহিত বাহু আৰু তিনিটা কোণ দিয়া থাকে তেতিয়াও আঁকিব পাৰি যেতিয়া তিনিটা বাহু আৰু অন্তৱৰ্তী কোণ দুটা দিয়া থাকে তেতিয়াও আঁকিব পাৰি যেতিয়া অন্য বিশেষ ধৰ্মবোৰ জনা যায় তেতিয়াও আঁকিব পাৰি তো এইখিনি এটা চতুৰ্ভুজৰ কি কোনখিনি বস্তু দিয়া থাকিলে আঁকিব পাৰি এটা চতুৰ্ভুজ তো সেইখিনি বস্তু এতে দিয়া আছে তো আমি সেই হিচাপত চালে এই প্ৰশ্নটোত চাৰিটা বাহু আৰু এটা কৰ্ণ দিয়া আছে চাৰিডাল বাহু আৰু এডাল কৰ্ণ দিয়া আছে তো চাৰিডাল বাহু আৰু এডাল কৰ্ণ তো এইটো নিয়মত পৰে তো নিয়ম বুলি নকওঁ এইটো দিয়া আছে আৰু কেনেকৈ আঁকিব পাৰি তো প্ৰথম আমি AC এডাল কৰ্ণ আঁকিম 7 cm 7 cm এডাল ৰেখাখণ্ড আঁকি লম এইটো 7 cm AC তাৰপিছত আমাক দিয়া আছে AC তো A ৰ পৰা B লৈকে কি দিয়া আছে AB বা BA AB 4 cm দিয়া আছে তো কাটা কম্পাছত কাট পেন্সিল লৈ আঁকি দিম সুন্দৰভাৱে 4 cm এনেকৈ জোখ ল'ব লাগে এনেকৈ প্ৰথম ইয়াত তাৰপিছত ইয়াত লাই যেতিয়া একদম সঠিক হৈ যাব তেতিয়া উঠাই আনি জাষ্ট ইনকে এটা বৃত্তচাপ আঁকি দিলে হ'ল AB দিয়া আছে এতিয়া BC 6 cm দিয়া আছে 6 cm 6 cm 6 cm তো এইটো হৈছে B বিন্দু আৰু আমাক দিয়া আছে ABC হল এটা D লাগে আমাক AD কিমান দিয়া আছে বা DA কিমান দিয়া আছে DA দিয়া আছে আমাক 5.5 cm তো 5.5 cm এনেকৈ জোখ লম এনেকৈ লম লৈ ইয়াত এটা সিম্পলি বৃত্তচাপ আঁকি দিম তাৰপিছত দিয়া আছে CD কিমান দিয়া আছে বা DC কিমান দিয়া আছে
CD 5 সেন্টিমিটার দেওয়া আছে, CD 5 সেন্টিমিটার দেওয়া আছে, CD 5 সেন্টিমিটার দেওয়া আছে। তো ইমান সহজত আমি এটা চতুৰ্ভুজ আঁকিব পাৰিলো। বি বিন্দুত কটাকটি কৰিছিল এই বিএ আৰু BC সংযোগ কৰি দিলো। তাৰপিছত AD সংযোগ কৰি দিলো, তাৰপিছত CD সংযোগ কৰি দিলো, CD এইটো বিন্দু দি আছিল দেই, ডি এইটো বিন্দু দি আছিল। তো এইটোৱে সেইটো চতুৰ্ভুজ যিটো আমাক আঁকিবলৈ দিছে। তো এডাল 7 সেন্টিমিটাৰো আছিল। AB কিমান আছিল? AB 4 সেন্টিমিটাৰ আছিল, 4 সেন্টিমিটাৰ আছিল। BC আছিল 6 সেন্টিমিটাৰ। CD আছিল 5.5 সেন্টিমিটাৰ, 5.5 সেন্টিমিটাৰ। আৰু AD আছিল AD আছিল এটা ভুল হৈ গ'ল, এইটো 5 সেন্টিমিটাৰ। CD সামান্য এটা ভুল হৈছে, এইটো 5 সেন্টিমিটাৰ আছে, এইটো 5 সেন্টিমিটাৰ আৰু এইটো 5.5 সেন্টিমিটাৰ হৈ যায়। এটা সৰু সুৰা ভুল হৈ যায়। তো ইয়াৰ অংকন বনাই দি আছো। এইখিনিৰ এইটোৰ অংকন বনাইখিনি এইখিনি। তো এইখিনি এবাৰ মই বুজাই দিছো। স্কেলৰ সহায়ত AB 4 সেন্টিমিটাৰ, BC 6 সেন্টিমিটাৰ, CD 5 সেন্টিমিটাৰ, DA 5.5 সেন্টিমিটাৰ আৰু AC 7 সেন্টিমিটাৰৰ ৰেখাখণ্ড অঁকা হ'ল। তো এইখিনি যি আঁকিছো এইখিনি ইয়াত উল্লেখ কৰা গৈছে। তাৰপিছত আমি প্ৰথমতে আৰম্ভণি কৰিছিলো AC 7 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ পৰা। তো AC 7 সেন্টিমিটাৰৰ AC ৰেখাখণ্ড লৈ A বিন্দুক কেন্দ্ৰ কৰি মানে ইয়াক কেন্দ্ৰ কৰি আমি এটা A বিন্দুক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তচাপ আঁকিছিলো। তো এই A বিন্দুক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ আৰু C বিন্দুক কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰৰ দুটা বৃত্তচাপ অঁকা হ'ল। বৃত্তচাপ দুটাই B বিন্দুত কটাকটি কৰিছে। তাৰমানে এই A বিন্দুটো কেন্দ্ৰ কৰি আমি 4 সেন্টিমিটাৰৰ এটা বৃত্তচাপ আঁকিছিলো। তাৰপিছত C বিন্দুক কেন্দ্ৰ কৰি 6 সেন্টিমিটাৰৰ এটা বৃত্তচাপ আঁকিছিলো। তো এই দুটা বৃত্তচাপে কটাকটি কৰা বিন্দুটো হৈছিল B। তো এই বিন্দুটো ইয়াত উল্লেখ কৰা হৈছে B বিন্দুত কটাকটি কৰিছে। আকৌ A বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ আৰু C বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপ দুটাই D বিন্দুত কটাকটি কৰিছে। তো A বিন্দুক কেন্দ্ৰ কৰি এইপিনে 5.5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ আঁকিছিলো আৰু C বিন্দুক কেন্দ্ৰ কৰি এইপিনে 5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ আঁকিছিলো। এই বৃত্তচাপ দুটাই D বিন্দুত কটাকটি কৰিছিল, আৰু এই D বিন্দুটো কটাকটি কৰা ইয়াত উল্লেখ কৰা হৈছে। আৰু আমি তাৰপিছত সংযোগ কৰি দিছিলো। ইয়াত এতিয়া AB BC সংযোগ কৰা হ'ল আৰু DA DC সংযোগ কৰা হ'ল। সংযোগ কৰাৰ পাছত ABCD চতুৰ্ভুজ পোৱা গ'ল। এয়াই আছিল আঁকিবলগীয়া ABCD চতুৰ্ভুজ। তো আমি AB সংযোগ কৰি দিছো, তাৰপিছত CB সংযোগ কৰি দিছো, তাৰপিছত AD সংযোগ কৰি দিছো, তাৰপিছত CD সংযোগ কৰি দিছো। তো এই যে ABCD চতুৰ্ভুজটো পাইছো, এইটোৱে সেইটো আঁকিবলগীয়া চতুৰ্ভুজ আছিল। তো এইখিনি ভিডিঅ'টো পোষ্ট কৰিছ বা স্ক্ৰীনশ্বট মাৰি লিখি ল'বা তোমালোকে। ইয়াৰ পিছত 2 নম্বৰত দিছে এটা চতুৰ্ভুজ আঁকিবলৈ, ABCD চতুৰ্ভুজ ABCD য'ত AB = 4 সেন্টিমিটাৰ, BC = 3 সেন্টিমিটাৰ, DA = 2.8 সেন্টিমিটাৰ, কৰ্ণ AC = 5 সেন্টিমিটাৰ আৰু কৰ্ণ BD = 4.5 সেন্টিমিটাৰ। তাৰ মানে ইয়াত আমাক দিয়া আছে দুডাল কৰ্ণ,
কৰ্ণ এচি আৰু কৰ্ণ বিডি আৰু দিয়া আছে 1 2 3টা তিনিডাল বাহু আৰু দুডাল কৰ্ণ দিয়া আছে তো তো আমাক কিতাপত দিয়া মতে দুডাল কৰ্ণ আৰু তিনিটা বাহু দিয়া থাকিলে আমি এটা চতুৰ্ভুজ অংকন কৰিব পাৰো তো আমি এইটো চতুৰ্ভুজ আঁকিবলৈ চেষ্টা কৰিম প্ৰথমতে তোমালোকে স্কেলৰ সহায়ত যিখিনি দিয়া আছে ইয়াতে সেইখিনি আঁকি ল'বা AB equal 4 cm AB equal 4 cm তাৰপিছত BC equal 3 cm তাৰপিছত DA equal 2.8 cm তাৰপিছত AC equal 5 cm তাৰপাছত BD equal 4.5 cm তো এইখিনি লিখি লও AB equal AB 4 cm BC আছে তো BC 3 cm প্ৰথমতে দিয়াখিনি তোমালোকে ইয়াত আঁকি ল'বা তাৰপিছত তোমালোকে ইয়াত চাব লাগিব কি কি দিয়া আছে তো ইয়াত দুডাল কৰ্ণ দিয়া আছে আৰু মনে সদায় আমি কৰ্ণৰ পৰা কৰিম তো কৰ্ণ AC equal 5 cm আৰু কৰ্ণ BD equal 4.5 cm তো যিডাল কৰ্ণ বেছি দীঘল সেইডাল কৰ্ণৰে আৰম্ভ কৰিম AC equal 5 cm তো AC equal 5 cm প্ৰথম আঁকি লৈ 5 cm আঁকি ললো তাৰপিছত এটা কম্পাছৰ সহায়ত তোমালোকে হাত পেন্সিলেৰে আঁকিবা কলমৰ ব্যৱহাৰ নকৰিবা স্পষ্ট হ'বৰ কাৰণে মই ইয়াত কলমৰ ব্যৱহাৰ কৰিছো প্ৰথমতে AC আমি লৈ লম কাৰণ ইয়াত কোৱা আছে AC কৰ্ণ ইকুৱেল 5 cm বেছি দীঘল কৰ্ণৰে আমি লম 5 cm AC কৰ্ণ 5 cm তো তাৰপিছত ইয়াত চাব লাগিব A আৰু C কমন কিবা বিন্দু আছে নেকি A আৰু C থকা A B আছে আৰু C B আছে তো আমি 4 cm এক কেন্দ্ৰ কৰি 4 cm এটা ব্যাসাৰ্ধ আঁকিম এডাল 4 cm ব্যাসাৰ্ধ আঁকিম তাৰপিছত দিয়া আছে BC বাহু দিয়া আছে 3 cm তো 3 cm ইয়াত এনেকৈ জোখ লৈ BC জোখ লৈ এডাল বৃত্তচাপ আঁকিম এইডাল বৃত্তচাপ অলপ ছুটি হ'ল এইটো হ'ব B বিন্দু এই বিন্দুটো হ'ব B বিন্দু ইয়াৰ পিছত হ'ব A B হ'ল এবাৰ D বিন্দু BD কৰ্ণ দিয়া আছে আমাক B ৰ পৰা D লৈ দিয়া আছে কৰ্ণৰ জোখ BD 4.5 cm কৰ্ণ বাহু নহয় তো আমি কৰ্ণ বাহু হ'ব ইয়াত প্ৰথমতে তোমালোকক দিছো B আৰু সংযোগ কৰা হ'ল আমাক দিয়া আছে AB equal 4 cm এইটো দিয়া আছে বাহু আৰু এইটো বাহু দিয়া আছে BC 3 cm এই দুটা বাহু দিয়া আছে কিন্তু B আৰু D যিটো বিন্দু হ'ব সেই বিন্দুটো দিয়া আছে আমাক কৰ্ণ হিচাপত তো আমি কৰ্ণ হলে ভাবিব লাগিব মাজেৰে হ'ব চতুৰ্ভুজৰ মাজেৰে কৰ্ণ হয় নাকি কৰ্ণ বাহিৰেৰে হয় চতুৰ্ভুজৰ মাজেৰে হয় কৰ্ণ তো কৰ্ণৰ জোখ দিয়া আছে BD equal 4.5 cm
তাৰে জোখ লৈ এটা বৃত্তচাপ আঁকিম। আমি এই পিনেও এটা বৃত্তচাপ আঁকিব পাৰো, কিন্তু এইটো বাহিৰেৰে যাব, তেতিয়া এই এ বি কৰ্ণ হ'ব আৰু বি ডি বাহু হৈ যাব। তো আমি এ বি কৰ্ণ কৰিব লাগিব। তাৰ কাৰণে এটা বৃত্তচাপ আঁকি লৈ দিয়া আছে, এটা বৃত্তচাপ আঁকি লওঁ। পিছত বি ডি, তাৰপিছত এ ডি দিয়া আছে, আমাক এ ডি দিয়া আছে 2.8 সেণ্টিমিটাৰ। তো চাই ল'ব লাগিব কোনখিনি দিয়া আছে কোনখিনি দিয়া নাই। এ ডি 2.8 সেণ্টিমিটাৰ, এ ডি 2.8 সেণ্টিমিটাৰ, এইটো ডি বিন্দু, এয়া সংযোগ কৰিলো, এই বিন্দুৰ লগত সংযোগ কৰিলো। আৰু ইয়াৰ পৰা ইয়াৰ লম। তো এইটোৱে সেইটো আঁকিবলগীয়া চতুৰ্ভুজ। তো ইয়াৰ অংকন প্ৰণালীখিনি মই দি আছো। এইখিনি অংকন প্ৰণালী, এইখিনি এবাৰ বুজাই দিছো। অংকন প্ৰণালী, স্কেলৰ সহায়ত এ চি ইকুৱেল 5 সেণ্টিমিটাৰ, এ বি ইকুৱেল 4 সেণ্টিমিটাৰ, বি চি ইকুৱেল 3 সেণ্টিমিটাৰ, ডি ইকুৱেল 2.8 সেণ্টিমিটাৰ আৰু বি ডি ইকুৱেল 4 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ৰেখাখণ্ড অঁকা হ'ল। তাৰমানে ইয়াত যে এইখিনি অঁকা হৈছে, এইখিনি ইয়াত উল্লেখ কৰা হৈছে, এইখিনি ইয়াত উল্লেখ কৰা হৈছে। তাৰপিছত 5 সেণ্টিমিটাৰৰ এ চি ৰেখাখণ্ড লৈ এ বিন্দুক কেন্দ্ৰ কৰি 4 সেণ্টিমিটাৰ আৰু চি বিন্দুক কেন্দ্ৰ কৰি 3 সেণ্টিমিটাৰৰ দুটা বৃত্তচাপ অঁকা হ'ল। এইটো সেণ্টিমিটাৰৰ দুটা বৃত্তচাপ অঁকা হ'ল। এই বৃত্তচাপ দুটাই বি বিন্দুত কটাকটি কৰিছে। এইখিনি এবাৰ কৈ দিছো। এ বিন্দুক কেন্দ্ৰ কৰি 4 সেণ্টিমিটাৰ আৰু এ বিন্দুক কেন্দ্ৰ কৰি 4 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। 4 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। তাৰপিছত চি বিন্দুক কেন্দ্ৰ কৰি 3 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। চি বিন্দুক কেন্দ্ৰ কৰি 3 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। এই বৃত্তচাপ দুটাই বি বিন্দুত কটাকটি কৰিছে। এই যি দুটা বৃত্তচাপ অঁকা গৈছিল, এই বৃত্তচাপ দুটাই বি বিন্দুত কটাকটি কৰিছে। আকৌ বি বিন্দুক কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰ, এই বি বিন্দুক কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰ এইপিনে 4.5 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। বি বিন্দুক কেন্দ্ৰ কৰি 4.5 সেণ্টিমিটাৰৰ আৰু এ বিন্দুক কেন্দ্ৰ কৰি 2.8 সেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বৃত্তচাপ অঁকা হৈছে। আৰু এ বিন্দুক কেন্দ্ৰ কৰি এইপিনে 2.8 সেণ্টিমিটাৰৰ এটা বৃত্তচাপ অঁকা হৈছে। তাৰপিছত ইয়াত লেখা হৈছে এই বৃত্তচাপ দুটাই ডি বিন্দুত কটাকটি কৰিছে। এই বৃত্তচাপ দুটাই এইটো এটা বৃত্তচাপ, এইপিনে এটা বৃত্তচাপ আৰু এইপিনে এটা বৃত্তচাপ, এই বৃত্তচাপ দুটাই ডি বিন্দুত কটাকটি কৰিছে। তাৰপিছত লেখা হৈছে এতিয়া এ বি আৰু চি ডি সংযোগ কৰা হ'ল। এ আৰু বি সংযোগ কৰি দিয়া গৈছে, বি আৰু চি সংযোগ কৰি দিয়া হৈছে, আৰু এ ডি চি ডি আৰু বি ডি সংযোগ কৰা হ'ল। তাৰমানে ইয়াত এ ডি ডি চি আৰু বি ডি সংযোগ কৰি দিয়া গৈছে। আৰু ইয়াত কৈছে এয়াই আছিল এ বি চি ডি আঁকিবলগীয়া চতুৰ্ভুজ। তো এইটোৱে সেইটো আঁকিবলগীয়া চতুৰ্ভুজ, এতিয়া চোৱা 3 নম্বৰ প্ৰশ্নটোলৈ। চতুৰ্ভুজ পি কিউ আৰ এছ, য'ত কিউ আৰ ইকুৱেল 4.5 সেণ্টিমিটাৰ, পি এছ ইকুৱেল 5.5 সেণ্টিমিটাৰ, আৰ এছ ইকুৱেল 5 সেণ্টিমিটাৰ আৰু কৰ্ণ পি আৰ ইকুৱেল 5.5 সেণ্টিমিটাৰ আৰু কৰ্ণ কিউ এছ ইকুৱেল 7 সেণ্টিমিটাৰ। তাৰমানে ইয়াত দুডাল কৰ্ণ দিয়া আছে আৰু 1, 2, 3ডাল বাহু দিয়া আছে। তো আকৌ সেই নিয়মতে এৰে হ'ব দুডাল কৰ্ণ আৰু 3টা বাহু। চোৱা এইটো নিয়মতে পৰিব।
তো এইটো এতিয়া আঁকিব লাগিব তোমালোকে প্ৰথমতে প্ৰশ্নত যিবিলাক দৈৰ্ঘ্য দিয়া আছে সেইবিলাক বহীত এনেকৈ লিখি ল'বা তাৰপিছত 7 চেণ্টিমিটাৰৰ স্কেলৰ সহায়ত এডাল জোখ আঁকি ল'বা মই আগতেও কৈছোঁ যদি কৰ্ণ দিয়া থাকে তেতিয়াহ'লে কৰ্ণৰ দ্বাৰা আৰম্ভ কৰিবা আৰু দীঘল কৰ্ণৰ দ্বাৰা আৰম্ভ কৰিবা চোৱা ইয়াতে কৰ্ণ দিয়া আছে PR = 5.5 চেণ্টিমিটাৰ আৰু কৰ্ণ দিয়া আছে QS = 7 চেণ্টিমিটাৰ যিহেতু 5.5 চেণ্টিমিটাৰতকৈ 7 চেণ্টিমিটাৰ দীঘল সেইকাৰণে আমি 7 চেণ্টিমিটাৰ ব্যৱহাৰ কৰিছোঁ তো ইয়াতে প্ৰথম 7 চেণ্টিমিটাৰৰ এডাল ৰেখাখণ্ড আঁকি ল'বা চতুৰ্ভুজটো অঁকাৰ আগতে তোমালোকে এটা কথা ভাবা আমাক আঁকিবলৈ দিছে PQRS এটা চতুৰ্ভুজ তো চতুৰ্ভুজ এটা ধৰি লোৱা এনেকুৱা এটা চতুৰ্ভুজ হ'ল য'ত PQRS এইটো এটা চতুৰ্ভুজ আৰু প্ৰথমতে আমি আঁকিছোঁ QS 7 চেণ্টিমিটাৰৰ কৰ্ণডাল তো Q আৰু S এইটো আঁকিছোঁ তো হয়তো আমি জোখ লৈ কিনে R বা P আঁকিব লাগিব তো Q আৰু R আৰু S আৰু R এই দুটা বিচাৰিব লাগিব QR চোৱা QR 4.5 চেণ্টিমিটাৰৰ আৰু SR 5 চেণ্টিমিটাৰৰ তো এনেকৈ চালে সহজ হয় এটা চতুৰ্ভুজ আঁকিবলৈ এতিয়া চোৱা Q আৰু R এনেকৈ জোখ ল'ম এনেকৈ হ'লে Q বিন্দুক কেন্দ্ৰ কৰি কিনে এটা বৃত্তচাপ আঁকিম তাৰপিছত S বিন্দুক এইটো R পৰা S লৈ একদম যেতিয়া হ'ব সঠিক হ'লে আনি কিনে S বিন্দুক কেন্দ্ৰ কৰি আকৌ এটা বৃত্তচাপ আঁকিম এইটো বৃত্তচাপ হ'ব R এইটো হ'ব R এতিয়া চোৱা আমি এইবাৰ P বিন্দু আঁকিব লাগিব ইয়াত তো P বিন্দু আঁকিবৰ কাৰণে আমাক লাগিব PQ বা QP আৰু PS বা SP তো আমাৰ দিয়া আছে QP দিয়া আছে নেকি নাই আমাৰ দিয়া আছে PS P আৰু S দিয়া আছে QP দিয়া নাই গম পাইছ না P আৰু S দিয়া আছে কিন্তু PS দিয়া আছে কিন্তু QP দিয়া নাই তো সেইকাৰণে আমি ব্যৱহাৰ কৰিব লাগিব PR ব্যৱহাৰ কৰিলে এইটো চোৱা P আৰু R দিয়া আছে তো আমি এইটো এইবাৰ PR ব্যৱহাৰ কৰিব লাগিব চাবা ভালকে দিয়া আছে PS এইটো চাবা P আৰু S PS সঠিক হোৱাৰ লগে লগে S বিন্দুক কেন্দ্ৰ কৰি এই পিনে এটা বৃত্তচাপ আঁকিলোঁ তাৰপিছত দিয়া আছে RP আঁকে 5.5 চেণ্টিমিটাৰ ইয়াৰ পৰা এটা বৃত্তচাপ এইটো বৃত্তচাপ অলপ খাটা হৈছে এতিয়া R বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ তো এইটো হ'ব P বিন্দু এইটো P বিন্দু নট P বিন্দু এতিয়া আমি সংযোগ কৰি দিম QP সংযোগ কৰিলো SP সংযোগ কৰিলো আৰু RS সংযোগ কৰিলো আৰু QR সংযোগ কৰিলো এইটো আছিল সেইটো আঁকিবলগীয়া চতুৰ্ভুজ এইটো আঁকিবলগীয়া আৰু এইটো P আৰু R সংযোগ কৰি দিলো তো জোখখিনি লিখি দিওঁ কোনখিনি কি আছে জোখখিনি ইয়াত আঁকি লৈছোঁ তাৰপিছত ইয়াৰ অংকন প্ৰণালীখিনি দি আছোঁ ইয়াৰে অংকন প্ৰণালীখিনি এইখিনি মই অলপ বুজাই দিছোঁ স্কেলৰ সহায়ত QR = 4.5 চেণ্টিমিটাৰ এইখিনি আঁকি লোৱা হ'ল তাৰমানে এইখিনি যি অঁকা হৈছে এইখিনি ইয়াত লেখা হৈছে আৰু
7 সেন্টিমিটাৰৰ কিউএছ ৰেখাখণ্ড লৈ কিউ বিন্দুক কেন্দ্ৰ কৰি 4 সেন্টিমিটাৰ আৰু এছ বিন্দুক কেন্দ্ৰ কৰি 5 সেন্টিমিটাৰৰ বৃত্তচাপ কৰা হ'ল। তাৰ মানে 7 সেন্টিমিটাৰৰ কিউএছ ৰেখাখণ্ড লৈ কিউ বিন্দুক কেন্দ্ৰ কৰি 4.5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ কৰা হ'ল। তাৰপিছত এছ বিন্দুক কেন্দ্ৰ কৰি এইপিনে 5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ কৰা হ'ল। আৰু এই বৃত্তচাপ দুটাই আৰ বিন্দুত কটাকটি কৰিছে। তাৰমানে এই বৃত্তচাপ দুটাই আৰ বিন্দুত কটাকটি কৰিছে। তাৰপিছত আকৌ এছ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰ আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰৰ বৃত্তচাপ কৰা হ'ল। চাবা এইটো এছ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ কৰা হ'ল। তাৰপিছত আৰ বিন্দুক কেন্দ্ৰ কৰি 5.5 সেন্টিমিটাৰৰ এটা বৃত্তচাপ কৰা হ'ল। এই বৃত্তচাপ দুটাই পি বিন্দুক এটা লেখা হৈছে এই বৃত্তচাপ দুটাই পি বিন্দুত কটাকটি কৰিছে। এই বৃত্তচাপ দুটাই পি বিন্দুত কটাকটি কৰিছে। এতিয়া কিউ আৰ এছ আৰ পি আৰ কিউ আৰ এছ আৰ পি আৰ সংযোগ কৰা হ'ল আৰু পি এছ আৰু পি কিউ সংযোগ কৰা হ'ল। পি এছ আৰু পি কিউ সংযোগ কৰা হ'ল। এয়াই আছিল পি কিউ আৰ এছ আঁকিবলগীয়া চতুৰ্ভুজ। এইটোৱে সেইটো আঁকিবলগীয়া চতুৰ্ভুজ। যদি এইখিনি অলপ হ'লেও বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু অনুশীলনীৰ যদি প্ৰশ্ন উত্তৰ লাগে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব।